চাওক আমি আজি এটা স্পেচিয়েল ড্ৰাইভ এটা দিছিলোঁ জইণ্টলি দ্বিতীয় আছিল আৰু পুলিচৰ এছ পি মেডাম মই আৰু আমাৰ অচি সকলো আছিল জইণ্টলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচৰ ফালৰ পৰা বিশেষকৈ আমি ইম্পৰ্টেঞ্চ চিট বেল্ট হেলমেট এইখিনি আমি দেখুৱাইছোঁ। আপোনালোকে জানে যে যিখিনি এক্সিডেণ্ট হৈ আছে তো গোটেই এক্সিডেণ্টৰ এটা মূল কাৰণ হৈছে হেলমেট পৰিধান নকৰা আৰু চিট বেল্ট নলগোৱা। তো স্পেচিয়েলি আমি এই দুটাতকৈ আমি ফ'কাছ কৰি আজি আমি এটা স্পেচিয়েল ড্ৰাইভ চলি আছে এতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ জইন। নিশ্চয় আমি আপোনালোকে সদায় দেখে যে আমি সদায় ৰেগুলাৰলি কৰিয়ে থাকোঁ এইখিনি কাম। আজি অলপ স্পেচিয়েলি এটা স্পেচিয়েল ড্ৰাইভ এটা দিয়া হ'ল জইন ইণ্ডিভিজুৱেলি এনফৰ্চমেণ্ট দ্বিতীয় ফালৰ পৰাও হৈ থাকে পুলিচৰ ফালৰ পৰাও হৈ থাকে। চৰকাৰী বেচৰকাৰী সকলো হয়, যাৰ আমি ফল্ট দেখিছোঁ বা যোনে আমি চিট বেল্ট নলগোৱা দেখিছোঁ বা ট্ৰেফিক ৰুল ভায়লেশ্যন দেখিছোঁ সেইখিনি আমি হেৰি কৰোঁ, মানে যিখিনি ট্ৰেফিক এজ পাৰ ট্ৰেফিক ৰুল আমি যিখিনি কৰিব লাগে সেইখিনি কৰা হৈছে।